নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। যোৰহাটত ভাৰতৰ প্ৰথম মহিলা কৃষক ক্লাবক প্ৰশিক্ষণ প্ৰদান কৰা হয়। বিহাৰৰ জাগৃতি কলা কেন্দ্ৰৰ অধীনত মমতাৰ ক্লাব হ'ল দেশৰ প্ৰথম মহিলা কৃষক ক্লাব। নিউজৰ প্ৰতিবেদন। যোৰহাটত ভাৰতৰ প্ৰথম মহিলা কৃষক ক্লাবক প্ৰশিক্ষণ প্ৰদান কৰা হয়। বিহাৰৰ জাগৃতি কলা কেন্দ্ৰৰ অধীনত মমতা ক্লাব হ'ল দেশৰ প্ৰথম মহিলা কৃষক ক্লাব। উল্লেখযোগ্য যে যোৰহাটস্থিত কেন্দ্ৰীয় এৰিমুগা গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত বিহাৰৰ পৰা অহা 40গৰাকী কৃষকক এৰিমুগা বৈজ্ঞানিক পদ্ধতিৰে পালন কৰি কেনেদৰে উৎপাদন বৃদ্ধিৰ লগতে উন্নত মানৰ সূতা পাব পাৰি তাৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণৰ অন্তত কৃষকসকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। এই উদ্দেশ্যে আয়োজন কৰা অনুষ্ঠানত গৱেষণা প্ৰতিষ্ঠানটিৰ সঞ্চালক কাৰ্তিক নেওগ, বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক নীতিশ কুলকাৰ্ণী, ৰেচম বিভাগৰ যোৰহাটৰ সহকাৰী সঞ্চালক সহ গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলো উপস্থিত আছিল। একচুৱেলি আমাৰ ইনষ্টিটিউটৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ প্ৰশিক্ষণ কাৰ্যসূচী আছে। তাৰ ভিতৰতে এটা প্ৰশিক্ষণ কাৰ্যসূচী হ'ল ফাৰ্মাৰ স্কিল ট্ৰেইনিং, কৃষকৰ কৌশল বিকাশ ট্ৰেইনিং প্ৰশিক্ষণ কাৰ্যসূচী। এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অধীনত বিহাৰৰ বৈশালীৰ এটা NGO আছিলে, তেওঁলোক সেল্ফ ফাইনেন্সিং NGO, অতি তেওঁলোকৰ নাম আছে, বিভিন্ন ধৰণৰ ক্ষেত্ৰত তেওঁলোক বহুতেই আগৰণুৱা। সেই NGOৰ পৰা বৈশালীৰ NGOটোৰ নাম আছিল জাগৃতি কলা কেন্দ্ৰ। তাৰ ছেক্ৰেটৰীৰ সহযোগত আমাৰ ইয়াত এই 5দিনীয়া ট্ৰেইনিং কাৰ্যসূচীটো আৰম্ভ হৈছিলে। ইয়াতে বিহাৰৰ পৰা 32জন মানুহে অংশগ্ৰহণ কৰিছিলে, তাৰে 7গৰাকী মহিলা প্ৰশিক্ষাৰ্থী। আমি এই গোটেই প্ৰশিক্ষণটোত তেওঁলোকক কালচাৰটোৰ বিষয়ে ডিটেইলছ A to Z, ছইল টু ছায়েন্স কেনেকৈ প্ৰডাকশ্যন কৰিব পাৰি, নাৰ্চাৰী কেনেকৈ কৰিব পাৰি, বিভিন্ন ধৰণৰ খাদ্যবৃক্ষ, পলুপালনৰ বিভিন্ন ধৰণৰ প্ৰণালী, প্ৰাৰম্ভিক পলুপালন প্ৰণালী, লেটেষ্ট পলুপালন প্ৰণালী, তাৰ লগতে প্ৰডাক্ট ডাইভাৰ্চিফিকেশ্যন কেনেকৈ কৰিব পাৰি, সূতা কটা, ৰং কৰা, সকলো ধৰণৰ বিষয়ে তেওঁলোকক হেণ্ডছ অন ট্ৰেইনিং আমি প্ৰদান কৰিলোঁ। লগতে তেওঁলোকক আমি মটিভেশ্যনৰ কাৰণে বিভিন্ন বক্তাক নিমন্ত্ৰণ জনাই তেওঁলোকক প্ৰডাক্ট ডাইভাৰ্চিফিকেশ্যনৰ বিষয়ে এই ট্ৰেইনিংটোত সম্পূৰ্ণ জ্ঞান দিয়া হৈছিলে। ইয়াৰ উপৰিও আমি এক্সপ'জাৰ ভিজিট হিচাপে তেওঁলোকক ৰুদ্ৰসাগৰ স্পিন মিললৈ তেওঁলোকক প্ৰেৰণ কৰিছিলোঁ। আমাৰ বৈজ্ঞানিক লগত গৈছিলে, যাতে তেওঁলোকে বিহাৰত কালচাৰটো ডেভেলপ কৰিলে তেওঁলোকৰ মাৰ্কেটিঙৰ প্ৰব্লেম নহয়। আমাৰ ইয়াত যিটো কালচাৰ, ইয়াত আমি 3 ধৰণৰ প্ৰফিট পাওঁ। যেনেকৈ পলুপালন কৰি তাৰ পৰা সূতা কাটি প্ৰফিট হয়। আটাইতকৈ ডাঙৰ বেছিভাগ ইনকাম জেনেৰেট হয় পিউপাটো বিক্ৰী কৰি, যিহেতু আমাৰ ইয়াত সেইটোৰ যথেষ্ট চাহিদা আছে। নাগালেণ্ডততো অত্যাধিক মূল্যত পিউপা বিক্ৰী হয়। কিন্তু তাৰ লগতে আমাৰ যিটো কেষ্টৰ চিড, সেইটো প্ৰায় 1 কেজিত 499 ৰুপিজ, আমাজনত যদি আপোনালোকে চায়। গতিকে আমাৰ পালকসকলে 3 ধৰণৰ উপাৰ্জন পাব পাৰে। কিন্তু বিহাৰৰ কৃষকসকলৰ এটাই অসুবিধা, তেওঁলোকে পিউপাটো বিক্ৰী কৰিব নোৱাৰে, যিহেতু তাত খাওঁতা নাই। আমি গতিকে তেওঁলোকৰ এই প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণেও আমি বিভিন্ন ধৰণৰ ষ্ট্ৰেটেজি গ্ৰহণ কৰিবলৈ আগন্তুক দিনত চেষ্টা কৰিম। প্ৰডাকশ্যনৰ যিটো আমি কিউমুলেটিভ এনুৱেল গ্ৰ'থ বুলি কওঁ, CAGR গ্ৰ'থ বুলি কওঁ, আটাইকেইবিধ চিল্কৰ ভিতৰত প্ৰডাকশ্যন গ্ৰ'থটো সদায় ঊৰ্ধ্বগামী হৈ আছে। গতিকে যিহেতু এইটো ভিতৰত কৰা হয়, মুগা আৰু টচ আমি বাহিৰত কৰোঁ, গতিকে বহুত চেলেঞ্জ থাকে। ৰিয়েৰিংটো এনেকুৱা এটা বস্তু, এটা এচিয়ৰ্ড ইনকাম হয়। মানে কৃষক এজনে যদি ইনভেষ্ট কৰে তাৰ ৰিটাৰ্ণ আহিবই, এচিয়ৰ্ড ইনকাম। গতিকে এইটোৰ ক্ষেত্ৰত ফাৰ্মাৰ্ছে কোনো ৰিস্ক ল'বলগীয়া নহয়। এইটো আমাৰ প্ৰডাকশ্যনৰ ক্ষেত্ৰত ভাৰতবৰ্ষত অসমৰ স্থান 1 নম্বৰ। কিন্তু উল্লেখযোগ্য যে আমি 1 নম্বৰ হ'লেও আমাৰ প্লেণ্টেশ্যনটো গুজৰাটতকৈ কম। গতিকে আমাৰ কথাটো হ'ল আমাৰ মানুহসকলৰ যিটো প্ৰফেশ্যনেল এটিটিউড, সেই বস্তুটো গঢ় লৈ উঠিব লাগে। কমকৈ বহুত মানুহে কৰে আমাৰ, কিন্তু সেইটোক যদি আমি অলপ কেপাচিটি বিল্ড আপ কৰিব পাৰোঁ, তেতিয়াহ'লে প্ৰডাকশ্যনটো বহুত চুট আপ হোৱাৰ থল আছে। এতিয়া বছৰি 7,000 মেট্ৰিক টন হৈ আছে। আমি অনাগত দিনত এইটো 9,000 মেট্ৰিক টন কৰিবৰ কাৰণে আমি প্ৰয়াস চলাই আছোঁ। গতিকে আমি অসমৰ লগতে
অন্যান্য নন ট্ৰেডিশ্যনেল ষ্টেটতো আমি এগ্ৰিকালচাৰটোক লৈ যাব বিচাৰিছোঁ, যিহেতু এৰী গছটো প্ৰায় সকলো ষ্টেটতে উপলব্ধ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।